নমস্কাৰ মাঘৰ বিহু শুভেচ্ছা জ্ঞাপন কৰি সকলোকে জনাইছো এক জৰুৰী খবৰ আজি হৈছে মাঘৰ বিহুৰ উৰুকা আৰু আজিৰ দিনটোতে আপুনি ঘৰৰ পৰা ৰাজপথলৈ বাহনখন উলিওৱাৰ পূৰ্বে চাই লওক এই গুৰুত্বপূৰ্ণ খবৰটো কিয়নো পথ নিৰ্দেশনা আহি পালে যাত্ৰীৰ বাবে অৰ্থাৎ যিসকল বাহন চলাই যোৱা চালক বা যাত্ৰী সেইসকলৰ বাবে লৈ অহা হৈছে ডাঙৰ খবৰ আজিৰ দিনটো যদি আপুনি এটা সামান্য ভুল কৰে তেন্তে আপুনি ভৰিব লাগিব 15,000 টকা পৰ্যন্ত জৰিমনা মাঘৰ বিহুৰ আজি উৰুকা আৰু আজি বহুতেই আজি দেখা যায় বিভিন্নজনে সুৰাপান কৰে আৰু সুৰাপায়ীসকলৰ বাবে লৈ অহা হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সুৰাপায়ীসকলৰ বিৰুদ্ধেতো জৰিমনা বৃহৎ জৰিমনা তেওঁলোকে ভুগিব লাগিবই তাৰ উপৰিও আমি বাৰে বাৰে কৈছোঁ যিসকলে সুৰাপান কৰাৰ উপৰিও সুস্থ মগজুৰেও যদি গাড়ী চলাওঁতে খেলিমেলি কৰে এটা সামান্য ভুল কৰিলেই আপুনি আজিৰ দিনটোত ভৰিব লাগিব 15,000 টকা পৰ্যন্ত জৰিমনা আৰু মাঘৰ বিহুৰ উৰুকা বুলি সকলোৱে লগে ভাগে এসাঁজ খাব আৰু বহুতে আমি বাৰে বাৰে কৈছোঁ যে বহুতেই সুৰাপান কৰিব কিন্তু সুৰাপায়ীসকলে এই খবৰটো অত্যন্ত গুৰুত্ব সহকাৰে চাই লওক আপুনি যদি আজি এটা সৰু ভুল কৰে আপুনি হয়তো জেল যাব লগা হ'ব পাৰে অন্যথা আপুনি ইয়াৰ উপৰি আপুনি ভুগিব লগা হ'ব পাৰে বৃহৎ পৰিমাণৰ জৰিমনা আপোনাৰ দুচকীয়া বাহনখন বা আপোনাৰ চাৰিচকীয়া বাহনখন আপুনি ৰাস্তালৈ উলিয়াই নিয়াৰ পূৰ্বে আজি মাঘৰ বিহুৰ উৰুকাৰ এই পুৱাৰ ভাগত আপুনি চাই লওক এই গুৰুত্বপূৰ্ণ খবৰটো কি নিৰ্দেশনা জাৰি কৰি দিয়া হৈছে আহি গৈছে যাত্ৰীৰ বাবে বা চালকৰ বাবে গুৰুত্বপূৰ্ণ পথ নিৰ্দেশনা আজি হৈছে মাঘৰ বিহুৰ উৰুকা আৰু আজি ৰাজপথত বাহন ওলোৱাৰ পূৰ্বে আপুনি সাৱধান হওক যান বাহন চলাচলক লৈ আহি গৈছে নতুন নিৰ্দেশনা সামান্য ভুল কৰিলে আপুনি ভৰিব লাগিব 15,000 টকা পৰ্যন্ত জৰিমনা কেৱল জৰিমনাই নহয় যান বাহন চলাচলক লৈ কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰা হৈছে যদি আপুনি সুৰাপান কৰি গাড়ী চলায় তেন্তে আপুনি 10,000 টকাৰ জৰিমনা ভুগিব লাগিব লগতে আপুনি 6 মাহৰ জেল খাব লাগিব পুনৰ যদি একে ভুল কৰে তেন্তে আপুনি 15,000 টকাৰ জৰিমনা ভৰিব লাগিব 2 বছৰ পৰ্যন্ত আপোনাৰ জেল হ'ব সিট বেল্ট ব্যৱহাৰ নকৰি যদি গাড়ী চলায় সিট বেল্ট পৰিধান নকৰিলে বা ব্যৱহাৰ নকৰিলে আপুনি 1,000 টকা জৰিমনা ভুগিব লাগিব আৰু যিসকল দুচকীয়া বাহনৰ গৰাকী সেইসকল যদি হেলমেট নোহোৱাকৈ আজিৰ দিনটোত গাড়ী চলায় 1,000 টকা জৰিমনাৰ লগতে 3 মাহলৈ আপোনাৰ বাতিল কৰি দিয়া হ'ব লাইচেন্স মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলোৱাৰ মাত্ৰকে আপুনি আজি ভৰিব লাগিব 5,000 টকাৰ জৰিমনা লাইসেন্স নোহোৱাকৈ গাড়ী চলালে আপুনি ভৰিব লাগিব 5,000 টকাৰ জৰিমনা আৰু দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকাৰ জৰিমনা ভুগিব লাগিব ইয়াৰ উপৰি ইন্স্যুৰেন্স নোহোৱাকৈ গাড়ী চলালে আজি যদি আপুনি আৰক্ষী ৰুখত পৰে 2,000 টকাৰ জৰিমনা ভৰিব লাগিব 3 মাহৰ জেল খাব লাগিব আৰু বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকাৰ জৰিমনা ভুগিব লাগিব প্ৰদূষণ প্ৰমাণ পত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা লগতে 6 মাহৰ জেল আৰু ইয়াৰ উপৰি বিপদজনকভাৱে যিসকলে স্পীডত গাড়ী চলায় সেইসকলে ভৰিব লাগিব 5,000 টকাৰ জৰিমনা ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকা জৰিমনা ভুগিব লাগিব আৰু কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকা জৰিমনা ভুগিব লাগিব 3 বছৰ পৰ্যন্ত জেল খাব লাগিব এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন 25 বছৰ নাপাব ড্ৰাইভিং লাইচেন্স আহি গৈছে এই গুৰুত্বপূৰ্ণ কেতবোৰ নিৰ্দেশনা আমি পুনৰ কৈছোঁ যিহেতু আজি হৈছে মাঘৰ বিহুৰ উৰুকা আৰু মাঘৰ বিহু উৰুকাত প্ৰায়ভাগ একাংশ লোকেই বহুত লোকেই আজি সুৰাপান কৰিবলৈ বিচাৰিব কিন্তু সুৰাপান কৰিব হয় কিন্তু সুৰাপান কৰি যদি আপুনি ৰাস্তালৈ ওলাই আহে আপোনাৰ দুচকীয়া বাহন বা চাৰিচকীয়া বাহনখন লৈ আপুনি পৰিব মহা বিপদত কিয়নো আজি দিনটোত তন্নতন্নকৈ আপোনাৰ ওপৰত চোকা নজৰ ৰাখিব প্ৰশাসনে ৰাজ্যৰ বিভিন্ন প্ৰান্তে ইমূৰৰ পৰা সিমূৰলৈ যিকোনো প্ৰান্তত আপুনি গৈ দেখিব প্ৰশাসনক যিকোনো ঠায়ে অলিয়ে গলিয়ে থাকিব আৰক্ষী আমি বাৰে বাৰে কৈছোঁ যিসকলে আজি নিশা ভাবি আছে যে মই সুৰাপান কৰি মই ওলাই যাম দুচকীয়া বাহনখনলৈ ওলাই যাম বা চাৰিচকীয়া বাহনখনলৈ ওলাই যাম আপুনি ভুল ভাবি আছে আজি আপোনাৰ ৰাস্তাৰ অলিয়ে গলিয়ে থাকিব আৰক্ষী বিষয়া অলিয়ে গলিয়ে আৰক্ষী বিষয়া থাকিব সম্পূৰ্ণ উৰে নিশা থাকিব আৰক্ষী বিষয়া যদি আপুনি সুৰাপান কৰি গাড়ী চলাইছে বুলি গম পায় বা আপুনি যদি ধৰা পৰে বা আৰক্ষী যদি ৰুখত পৰে যে আপুনি সুৰাপান কৰি গাড়ী চলাইছে তেন্তে লগালগ আপুনি ভৰিব লাগিব আজি 10,000 টকাৰ জৰিমনা ইয়াৰ উপৰি আপুনি হয়তো 6 মাহৰ জেলো খাব লগা হ'ব পাৰে আমি পুনৰ কৈছোঁ আৰু যদি একেজন ব্যক্তি যদি দুবাৰকৈ এনে কাণ্ডৰ সন্মুখীন হয় যদি এবাৰ ভৰি আকৌ একেটা ভুল কৰে তেন্তে সেইগৰাকী ব্যক্তিয়ে ভৰিব লাগিব 15,000 টকাৰ জৰিমনা 2 বছৰ পৰ্যন্ত জেল আৰু যিসকলে চাৰিচকীয়া বাহন চলাওঁতে সিট বেল্ট নামাৰিব সেইসকলে ভৰিব লাগিব 1,000 টকাৰ জৰিমনা
আৰু যিবোৰ বাইক স্কুটি বা দুচকীয়া বাহন যিসকলে হেলমেট নোহোৱাকৈ গাড়ী চলাব চেষ্টা কৰিব সেইসকলে আজি ভৰিব লাগিব 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স কেৱল এয়াই নহয় আৰু কেইবাটাও গুৰুত্বপূৰ্ণ কথা আছে বহুতে মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলায় যদি আপুনি আজি মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলায় আপুনি ভৰিব লাগিব 5,000 টকাৰ জৰিমনা আৰু ইয়াৰ উপৰি যাৰ লাইসেন্স নাই লাইসেন্স নোহোৱাকৈ গাড়ী চলালে আজি আপুনি ভৰিব লাগিব 5,000 টকা জৰিমনা দুচকীয়া বাহনত 3 জন উঠিলে আপুনি ভৰিব লাগিব 1,000 টকা জৰিমনা ইনস্যুৰেন্স নোহোৱাকৈ গাড়ী চলালে আপুনি ভৰিব লাগিব 2,000 টকা জৰিমনা আৰু 3 মাহৰ জেল আৰু বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকাৰ জৰিমনা আপুনি ভুগিব লাগিব প্ৰদূষণ প্ৰমাণপত্ৰ নাথাকিলে আপুনি ভৰিব লাগিব 10,000 টকাৰ জৰিমনা লগতে 6 মাহ পৰ্যন্ত জেল ইয়াৰ উপৰি বিপদজনকভাৱে অৰ্থাৎ যিসকলে স্পীডত গাড়ী চলাব চেষ্টা কৰে গতিবেগ যাৰ অতিকৈ বেছি সেইসকলে ভৰিব লাগিব আজিৰ দিনটোত 5,000 টকা জৰিমনা আৰু যিবোৰ ৰাজহুৱা পথ ৰাস্তাই ঘাটে যিসকলে ষ্টাণ্ট কৰে বা ৰিচিং কৰিব চেষ্টা কৰিছে সেইসকলে ভুগিব লাগিব 5,000 টকা জৰিমনা আৰু যিসকলে 18 বছৰ তলৰ যিবোৰ ল'ৰা ছোৱালী যদি তেওঁলোক গাড়ী চলায় তেন্তে 25,000 টকাৰ জৰিমনা আজি ভুগিব লাগিব 3 বছৰ পৰ্যন্ত জেল খাব লাগিব আৰু এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন 25 বছৰ নাপাব ড্ৰাইভিং লাইসেন্স গতিকে এই কেতবোৰ নতুন নিয়ম আহি গৈছে গতিকে আজি উৰুকাৰ নিশা সকলোৱে সুন্দৰভাৱে পাৰ কৰক সকলোৱে ঘৰতে থাকিব চেষ্টা কৰক খুৰাপান কৰা বিশেষকৈ খুৰাপাইসকলে ঘৰৰ বাহিৰত আহিব চেষ্টা নকৰিব আমি বাৰে বাৰে কৈছো আজিৰ দিনটোত সতৰ্কবাণী জাৰি কৰি দিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আপোনাৰ অলিয়ে গলিয়ে থাকিব প্ৰশাসন যিকোনো মুহূৰ্তত আপুনি যদি প্ৰশাসনৰ সন্মুখীন হ'ব লগা হয় আপুনি বাছি নাহিব 10,000 টকাৰ জৰিমনাৰ লগতে আপোনাৰ হয়তো আপুনি কঠোৰ শাস্তিও সন্মুখীন হ'ব লগা হ'ব পাৰে কিন্তু বাৰে বাৰে প্ৰশাসনে জাৰি কৰিছে সতৰ্কবাণী আৰু উৰুকাৰ নিশা বহুতেই সুৰাপান কৰা দেখা যায় গতিকে সুৰাপাইসকল অতিকৈ সাৱধান হওক আজি যেহেতু মাঘৰ বিহুৰ উৰুকা সকলোৱে সুন্দৰভাৱে ঘৰত থাকি এসাঁজ খাওক কিন্তু ঘৰৰ বাহিৰলৈ ওলাই আহোঁতে এইবোৰ দিশত চকু ফুৰাওক